সমসাময়িক দক্ষিণ এছিয়া এই অধ্যায়টোৰ আমি আজি নেপালৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। নেপালত ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰ কিদৰে ৰাজতন্ত্ৰৰ অতিক্ৰম কৰি বৰ্তমান নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে এই সম্পৰ্কত আমি আলোচনা কৰিম। তোমালোকৰ সন্মুখত এয়া নেপালৰ এখন মেপ তোমালোকে দেখিবলৈ পাইছা আৰু এফালে নেপালৰ পতাকাখন যিটো তোমালোকে দেখিবলৈ পাইছা সৰুকৈ। এতিয়া নেপাল ক'ত আছিলে মনত আছেনে? চাউথ এছিয়াৰ নেপাল আছিলে তোমাৰ ইণ্ডিয়াৰ ওপৰত যিটো দেখিছা ব্লু কালাৰ নেপাল লিখা আছে হয়নে? সেই নেপাল সেইটো এৰিয়া আৰু সেইটো মেপখন তোমালোকক মই দেখুৱালোঁ। এইখন হৈছে নেপালৰ ছিংগলকৈ মেপ এখন আৰু এইটো হৈছে চাউথ এছিয়াত নেপালৰ অৱস্থিতিটো, কোনখিনিত নেপাল আছে তাৰমানে। ভাৰতৰ আমাৰ উত্তৰ পিনলৈকে হয় নেপাল। এতিয়া নেপালত কি ধৰণে আগতে ৰাজতন্ত্ৰ আছিল আৰু এতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ল এই সম্পৰ্কত আমি আলোচনা কৰিম। এয়া নেপালত ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰ। নেপাল আগতে এখন হিন্দু ৰাষ্ট্ৰ আছিল, পিছত ইয়াত সাংবিধানিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠা হয়। একদম প্ৰথমতে নেপালত কিন্তু একেবাৰে চৰম ৰাজতন্ত্ৰই আছিল, পিছলৈ ইয়াত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন হয় যদিও যি সাংবিধানিক ৰাজতন্ত্ৰ মানে তোমালোকে জানা যে ৰজা থাকিব কিন্তু সংবিধান এখন থাকিব, সংবিধান অনুসৰি দেশৰ শাসন চলিব। কিন্তু দেখাত সাংবিধানিক ৰাজতন্ত্ৰ থাকিলেও সেই চৰকাৰখন কিন্তু সম্পূৰ্ণৰূপে ৰজাই নিয়ন্ত্ৰণ কৰিছিল। আচলতে সাংবিধানিক ৰাজতন্ত্ৰত ৰজাই নিয়ন্ত্ৰণ নকৰে, ৰজা মানে নামমাত্ৰ হৈ থাকে আৰু সংবিধান অনুসৰি ৰাজ্যৰ শাসন চলে কিন্তু বা ৰাষ্ট্ৰৰ শাসন চলে। কিন্তু নেপালত কি হৈছিল, সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন হৈছিল যদিও তাৰ চৰকাৰখন সম্পূৰ্ণ ৰজাই নিয়ন্ত্ৰণ কৰিছিল। আৰু নেপালৰ ৰজাই কি কৰিছিল, নিজৰ সেনাবাহিনীৰ জৰিয়তে ইয়াৰ জনসাধাৰণক দমন কৰি ৰাখিছিল যাতে কোনেও কি কৰিব নোৱাৰে, গণতন্ত্ৰৰ হৈ বেছি দাবী উত্থাপন কৰিব নোৱাৰে আৰু এইটোৰ দ্বাৰা গণতন্ত্ৰ প্ৰসাৰত বাধা দিছিল। মানে নেপালত ৰাজতন্ত্ৰ বাহাল থকাটো নেপালৰ ৰজাই বিচাৰিছিল স্বাভাৱিকতে। কিন্তু 1990 চনত তোমালোকে কেইটামান চন ইয়াত মন কৰিব লাগিব। ইয়াৰ প্ৰথমটো হৈছে 1990 চন। 1990 চনত গণতন্ত্ৰৰ সমৰ্থনত নেপালত কি হ'ল, এটা শক্তিশালী খুব জোৰদাৰ এটা আন্দোলন আৰম্ভ হ'ল আৰু মানে এইটো কি আছিলে, গণতন্ত্ৰৰ সপক্ষে জনসাধাৰণে আন্দোলন আৰম্ভ কৰিলে যে নেপালত গণতন্ত্ৰ লাগে, এখন নতুন সংবিধান লাগে। কাৰণ আগৰ যিটো সাংবিধানিক ৰাজতন্ত্ৰ যদিও আছিল সেই চৰকাৰখন কি কৰিছিল, ৰজাইহে মানে নিয়ন্ত্ৰিত কৰিছিল। গতিকে নতুন এখন সংবিধানৰ দাবী উত্থাপন কৰে আৰু অৱশেষত ৰজাই বাধ্য হৈ, ইমান শক্তিশালী জন আন্দোলন হ'ল 1990 চনত, গতিকে ৰজাই বাধ্য হৈ কি কৰিলে, এই নতুন সংবিধানৰ দাবীটো মানি ল'লে। আৰু সংবিধান মানি লোৱাৰ লগে লগে কি হ'ল, গণতান্ত্ৰিক চৰকাৰ তাত আহিল। কিন্তু যি গণতান্ত্ৰিক চৰকাৰ হ'লে গণতান্ত্ৰিক চৰকাৰৰ কাৰ্যকাল অতি চুটি আছিল আৰু অতি কষ্টকৰ আছিল। গণতন্ত্ৰ চলাই ৰখাটোৱে কষ্টকৰ আছিল চৰকাৰৰ কাৰণে। কাৰণ কিয়, ৰজাই সকলো কথাতে তাতে হকাবধা কৰিছিল বা হস্তক্ষেপ কৰিছিল। মানে যদিও নামত গণতন্ত্ৰ আছে কিন্তু ৰজাই নিজৰ শাসনটো তাত চলাই আছিলে। আৰু 90 দশকত কি হ'ল, নেপালৰ বিভিন্ন ঠাইত মানে প্ৰায়বোৰ ঠাইত বুলিয়ে ক'ব পাৰা, মাওবাদীসকলে নিজৰ আধিপত্য বিস্তাৰ কৰিলে। মাওবাদীসকল কি, যে মাওবাদীসকলে মানে ৰজাৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ কৰি ৰজাৰ শাসন উফৰাই পেলাব বিচাৰে, আঁতৰাই পঠাব বিচাৰে, মানে সশস্ত্ৰ বিদ্ৰোহৰ দ্বাৰা অস্ত্ৰ শস্ত্ৰ লৈ। সেই মাওবাদীবিলাকে নেপালৰ বিভিন্ন ঠাইত কি কৰিলে, নিজৰ আধিপত্য বিস্তাৰ কৰিলে। ফলত এই মাওবাদী যিটো সৈন্যবাহিনী গেৰিলা বুলি কয়, সেই গেৰিলা আৰু ৰজাৰ সেনাবাহিনীৰ মাজত আমি দেখিবলৈ পাওঁ সঘনে যুদ্ধ হ'বলৈ ধৰিলে। ৰজাই মাওবাদীসকলক দমন কৰিব বিচাৰিলে স্বাভাৱিকতে, যিহেতু ৰজাৰ বিৰুদ্ধে মাওবাদীসকলে কি কৰিছে, সশস্ত্ৰ সংগ্ৰাম কৰিছে। এতিয়া এই মাওবাদীৰ লগত ৰজাৰ সংঘৰ্ষৰ উপৰিও আমি কিছুমান ত্ৰিকোণীয় সংঘৰ্ষও দেখিবলৈ পাওঁ নেপালত। ত্ৰিকোণীয় মানে কি, এফালে ৰজাৰ সৈন্যবাহিনী, এফালে মাওবাদী, কেতিয়াবা গণতন্ত্ৰবাদী, এই তিনিটা মানে গোষ্ঠীৰ মাজত গণতন্ত্ৰবাদীসকল, মাওবাদীসকল কি আছিলে, তোমাৰ সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী আছিল। আৰু গণতান্ত্ৰিকবাদীসকলে কি কৰিছিল, মানে অহিংস উপায়ত বিশ্বাস কৰিছিল। আৰু ৰজাৰ সৈন্যবাহিনী, এই তিনিটা গ্ৰুপৰ মাজত প্ৰায়ে মানে কি হৈছিল, সংঘৰ্ষ হৈছিল। সংঘৰ্ষটো তিনিটা গ্ৰুপৰ বেলেগ বেলেগ আছিল কাৰণে ত্ৰিকোণীয় সংঘৰ্ষ বুলি কোৱা হৈছে। তিনিটা কোণ এইটো নেপালত হৈছিলে। তাৰপিছত উপায়হীন হ'ল 2002 চনত এই সংঘৰ্ষৰ পিছত ৰজাই ভাবিলে যে যিমানেই মানে শাসন থাকিব, সাংবিধানিক যিটো গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল 1990 চনত, সেইটোৰ সময়ত ৰজাৰ মানে কি হ'ব, এইটো বাধাৰ সৃষ্টি কৰিব এই সাংবিধানিক গণতন্ত্ৰই। গতিকে ৰজাই সেই পাৰ্লিয়ামেণ্টখনকে উঠাই দিলে আৰু চৰকাৰ ভাঙি দিলে যে নাই নহ'ব,
কি হ'ব যে চৰকাৰ নাথাকে বা কি থাকিব যে সংকটখন নাথাকে, তেনেকৈ উঠাই দিলে আৰু নেপালত থকা যিটো সীমিত গণতন্ত্ৰ, সীমিত বুলিয়ে ক'ব লাগিব, ৰজাই যিহেতু চবতে হস্তক্ষেপ কৰিছিলে, সেই সীমিত গণতন্ত্ৰৰ অৱসান ঘটিল। কিন্তু 2006 চনত পুনৰ কি হ'ল, নেপালত দেশজুৰি গণতন্ত্ৰবাদীসকলে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত আন্দোলন কৰিলে। এই আন্দোলনত কিন্তু কি কৰিলে, তোমাৰ মাওবাদীসকলেও ছাপৰ্ট দিলে, মানে সমৰ্থন দিলে, আৰু নেপালৰ যিবিলাক সমাজকৰ্মী আছিল, ছ'চিয়েল এক্টিভিষ্ট, তেওঁলোকেও ছাপৰ্ট দিলে। তাৰ লগত নেপালৰ 7টা গণতান্ত্ৰিক দল, 7টা ৰাজনৈতিক দল, সেইকাৰণে 7 পাৰ্টি এলায়েন্স, চমুকৈ SPA বুলি কয়, সেই SPAও ছাপৰ্ট দিলে। মানে SPA 7 পাৰ্টি এলায়েন্স, SPA 7টা যিটো দলৰ কথা ক'লোঁ, মাওবাদী আৰু সমাজকৰ্মী, তেওঁলোকে এই গণ আন্দোলনটোৰ নেতৃত্ব বহন কৰিলে। এই গণ আন্দোলনটোৰ মানে ইমান জোৰদাৰ হ'ল 2006 চনত, সমগ্ৰ নেপালতে এই গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত আন্দোলন আৰম্ভ হৈছিল। আৰু এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত নেপালৰ ৰজা পুনৰ বাধ্য হ'ল আৰু তেওঁ পুনৰ প্ৰতিনিধিত্বমূলক সদনৰ ব্যৱস্থা কৰিলে। প্ৰতিনিধিত্বমূলক মানে নিৰ্বাচনমূলক, মানে প্ৰতিনিধি নিৰ্বাচন কৰি দিয়ে জনসাধাৰণে আৰু সেয়া সংসদত আহে, মানে MP হয়, তেনেকুৱা এটা ব্যৱস্থা তাত কৰা দেখা গ'ল। নেপালত যদিও প্ৰতিনিধিত্বমূলক সদনৰ ব্যৱস্থা কৰা হ'ল, তথাপিও ইয়াত কিন্তু পূৰ্ণ গণতন্ত্ৰ হোৱা নাছিল। কাৰণ কিয়, তোমালোকে গম পাবা বা দেখিবা ইতিহাসত, যদি কোনোবাৰ যদি হিষ্ট্ৰী আছিলে গম পাবা, মানে হিষ্ট্ৰী ছাবজেক্ট হিচাপত তোমালোকে পঢ়িছিলা যে নেপালত কি আছিলে, কিছুমান লোকে অতীতৰ লগত সম্পৰ্ক ৰক্ষা কৰি নেপালত নামমাত্ৰ ৰাজতন্ত্ৰ চলাটোৱে বিচাৰিছিল। মানে ৰজাৰ শাসন থাকক, মানে নামমাত্ৰ হ'লেও। গতিকে তেওঁলোকে প্ৰতিনিধিত্বমূলক সদনটো মানে সমৰ্থন কৰা নাছিল। সীমিত ৰাজতন্ত্ৰ বা সাংবিধানিক ৰাজতন্ত্ৰ এইবোৰৰহে ছাপৰ্টাৰ আছিল নেপালৰ কিছু সংখ্যক লোক। কিন্তু পূৰ্ণ গণতন্ত্ৰ সেইকাৰণে নেপালত প্ৰতিষ্ঠা তেতিয়ালৈকে হোৱা নাছিল। আৰু ইতিমধ্যে কিন্তু কিছু এটা ঐতিহাসিক ঘটনা ঘটিছিল যে নেপালৰ এখন সংবিধান লাগিব যদি পূৰ্ণ গণতন্ত্ৰ হ'ব লাগে, আৰু সেই সংবিধান ৰজাৰ হস্তক্ষেপ নথকা হ'ব লাগিব। গতিকে এই সংবিধান যুগুত কৰাৰ কাৰণে, বনাই উলিওৱাৰ কাৰণে এখন সংবিধান সভা গঠন কৰা হ'ল। আৰু 2007 চনৰ 23 ডিচেম্বৰত নেপালত সম্পূৰ্ণৰূপে ৰাজতন্ত্ৰৰ অৱসান ঘটাই যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ কাৰণে চুক্তি সম্পাদন কৰা হ'ল। এই SPA 7 পাৰ্টি এলায়েন্স, মাওবাদী, তাৰপিছত তোমাৰ ছ'চিয়েল এক্টিভিষ্ট চবেই বহি লৈ এটা চুক্তি স্বাক্ষৰ কৰিলে যে নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটোৱা হ'ব, ৰজাৰ শাসন নাথাকিব, তাৰ ঠাইত যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হ'ব। যুক্তৰাষ্ট্ৰৰ দৰে, আমেৰিকা যেনেকৈ যুক্তৰাষ্ট্ৰ, হয়নে? গতিকে সেই যুক্তৰাষ্ট্ৰীয় চৰকাৰ কি কৰা হ'ব, তোমালোকে 9-10ত পাইছা যুক্তৰাষ্ট্ৰ কি, যুক্তৰাষ্ট্ৰত কি মানে কি প্ৰচেছ থাকে তেনেকুৱা। গতিকে যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ কাৰণে চুক্তি সম্পাদন হ'ল। আৰু 2008 চনৰ এপ্ৰিল মাহত হোৱা নিৰ্বাচনত নেপালৰ সাম্যবাদী দল, মাওবাদী যোনে বিশ্বাস কৰিছিল আৰু সাম্যবাদী দল, এই দলটোৱে বিপুল ভোটত জয়লাভ কৰিলে, বহুত সংখ্যক ভোট পালে, আৰু তাৰপিছত নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটাই 2008 চনৰ মে' মাহৰ পৰা নেপালত কি হ'ল, যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হ'ল। তেতিয়াৰ পৰাই কিন্তু নেপালত কি হৈ আছে, তোমাৰ মানে গণতন্ত্ৰ চলি আছে। এতিয়া তোমালোকৰ মন কৰিবলগীয়া কথাটো হ'ল, তোমালোকে চনকেইটা মনত ৰাখিব লাগিব। কি 1990 চনত কি কৰা হৈছিলে যে গণতন্ত্ৰৰ সমৰ্থনত আন্দোলন হোৱাৰ কাৰণে নেপালত 1990 চনত গণতান্ত্ৰিক সংবিধান গ্ৰহণ কৰা হ'ল। আৰু এটা চন মনত ৰাখিব লাগিব, 1990ৰ পিছত 2002 চন কি কৰিছিল, নেপালৰ ৰজাই সংসদৰ বিলুপ্তি ঘটাই সীমিত গণতন্ত্ৰৰ অৱসান ঘটাইছিল, সংসদ ভাঙি দিছিল, চৰকাৰ ভাঙি দিছিল। আকৌ মনত ৰাখিব লাগিব 2006ত কি হৈছিলে যে গণতান্ত্ৰিকবাদীসকলে বহুত গণ আন্দোলন কৰিছিল, আৰু তাৰ পৰিপ্ৰেক্ষিতত নেপালত পুনৰ প্ৰতিনিধিত্বমূলক সদনৰ ব্যৱস্থা কৰা হৈছিল। তাৰমানে প্ৰথম গণতান্ত্ৰিক সংবিধান গ্ৰহণ 1990, 1902ত নেপালৰ ৰজাই সংসদ বিলুপ্ত কৰে, গণতান্ত্ৰিক চৰকাৰ ভাঙি দিয়ে। আকৌ 2006 পুনৰ নেপালত প্ৰতিনিধিত্বমূলক সদনৰ ব্যৱস্থা কৰা হয়। আৰু মনত ৰাখিব লাগিব 2008 চন, 8 চনত কি হয়, 2008 চনৰ নিৰ্বাচনত কি হয় যে মে' মাহৰ পৰা নেপালত এই নিৰ্বাচনটোত মাওবাদী দলে জয় হয় এপ্ৰিল মাহত, আৰু মে' মাহৰ পৰা এই নেপালৰ সাম্যবাদী দল, মানে যিটো মাওবাদী পন্থাত বিশ্বাসী আছিল, তেওঁলোকে নেপালৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰৱৰ্তন কৰে, যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰে। গতিকে এইকেইটা ইম্পৰ্টেণ্ট কথা, একেবাৰে চমুকৈ তোমালোকে মনত ৰাখিব পাৰিবা, এইকেইটা পইণ্ট মনত ৰাখিলেই যথেষ্ট। এতিয়া তোমালোকক লাগিব যে ভাৰতৰ লগত নেপালৰ সম্পৰ্ক কেনেকুৱা, নেপাল আৰু ভাৰতৰ মাজত সম্পৰ্ক। এতিয়া নেপাল আৰু ভাৰতৰ মাজত সম্পৰ্কৰ কথাটো ক'বলৈ হ'লে আমি ক'ব লাগিব যে দেখা দেখিকৈ নেপাল আৰু ভাৰতৰ মাজত তেনেকুৱা বিশেষ কোনো বেয়া সম্পৰ্ক নাই।
আৰু ক'ব লাগিলে পৃথিৱীৰ ভিতৰতে অতি বিৰল এটা সম্পৰ্ক আছে, যিটো কি যে ভাৰত আৰু নেপালৰ মাজত নাগৰিকসকল ইখন দেশৰ পৰা আন এখন দেশলৈ যাওঁতে কিবা কাম কৰাৰ কাৰণে গ'লে কোনো পাৰপত্ৰ বা ভিছা নালাগে। তোমালোকে জানা বহুতে নেপালত কি চকু দেখুৱাবলৈ যায়, কোনো পাৰপত্ৰ মানে ভিছা আৰু অনুমতি পত্ৰ মানে পাছপৰ্ট, ভিছা বা পাছপৰ্ট নেপালত যোৱাৰ কাৰণে দৰকাৰ নহয়। মানে আমি নেপালত খুব সহজতে আমিও যাব পাৰোঁ বা নেপালৰ মানুহ আমাৰ ইয়াত অতি সহজতে আহিব পাৰে। কিন্তু আমি জানো যে বেলেগ দেশত যাবৰ কাৰণে কি লাগে, পাছপৰ্ট ভিছা লাগে, হয় নাই, অনুমতি পত্ৰ লাগে, তাত থাকিবৰ কাৰণে ভিছা লাগে, হয়নে, পাৰপত্ৰ লাগে, কিন্তু বা কাম কৰিবৰ কাৰণে অনুমতি লাগে। কিন্তু নেপাল আৰু ভাৰতৰ ক্ষেত্ৰত নেপালৰ নাগৰিকৰ কাৰণেও ভাৰতত তেনেকুৱা কোনো বাধ্যবাধকতা নাই আৰু ভাৰতৰ নাগৰিকৰ কাৰণেও নাই। এইটো কিন্তু এটা ইতিহাসত বিৰল কথা, পৃথিৱীৰ অতি বিৰল ঘটনা যে দুয়োখন দেশৰ মাজত আহ যাহৰ কাৰণে কোনো ভিছা বা পাছপৰ্ট নালাগে। মানে ভাল সম্পৰ্ক, সেইটোৱে কথা। কিন্তু তথাপিও যদিও ভাৰত আৰু নেপালৰ মাজত আমি সুসম্পৰ্ক দেখিবলৈ পাওঁ, কিছুমান কিন্তু সংঘাতো আছে। উদাহৰণস্বৰূপে তোমালোকক মই পইণ্ট আউটে কৰি দিছোঁ, এইকেইটা পইণ্ট যথেষ্ট বুলিয়ে ক'ব পাৰি, যে নেপালৰ সৈতে চীনৰ সম্পৰ্ক, আৰু 2 নম্বৰটো হৈছে ভাৰত বিৰোধী উপাদানবোৰৰ বিৰুদ্ধে নেপালৰ নীৰৱতা। এই কথা দুটা কিন্তু ভাৰতৰ কাৰণে গভীৰ অসন্তুষ্টিৰ বিষয়। কাৰণ তোমালোকে জানা যে ভাৰতৰ লগত চীনৰ কি আছে, প্ৰবল সীমা বিবাদ আছে, আমি আলোচনা কৰিছিলোঁ। গতিকে সেই চীনৰ লগত আকৌ নেপালৰ সম্পৰ্ক মানে ভাল, গতিকে ভাৰতৰ কাৰণে এইটো এটা অসন্তোষৰ কথা। গতিকে তোমাৰ শত্ৰু এজনৰ লগত যদি কাৰোবাৰ ভাল সম্পৰ্ক থাকে, তেওঁৰ লগত ভাল সম্পৰ্ক কৰাত তোমাৰ অকণমান অসন্তুষ্টি লাগে, তুমি ভাল নোপোৱা যে তোমাৰ বন্ধুজনে তোমাৰ শত্ৰুজনৰ লগত কিয় লগ হ'ল, হয় নাই, তেনেকুৱা কথা। ইয়াত শত্ৰু বুলি ঠিক নহয়, মানে চীনৰ ক্ষেত্ৰত কি হয়, আমাৰ যিহেতু সীমা বিবাদ আছে, কিছু সংঘাত আছে, গতিকে নেপালৰ সৈতে চীনৰ সম্পৰ্কই ভাৰতক বহু সময়ত অসন্তুষ্টিত পেলাইছে। তাৰোপৰি ভাৰত বিৰোধী যিবিলাক উপাদান, বিভিন্ন ঘটনা বা ভাৰত বিৰোধী যিবিলাক শক্তি, এইবিলাকৰ বিৰুদ্ধে নেপালে বিশেষ মাত নামাতে, নীৰৱে থাকে, যিটোৱে ভাৰতক কিছু অসন্তুষ্টি দিয়ে। যদিও বন্ধু ৰাষ্ট্ৰ হয়, আচলতে নেপালে মাত মাতিব লাগে, কিন্তু নেপালে মাত মতা দেখা নাযায়। ভাৰত বিৰোধী বিভিন্ন ঘটনাত নেপাল কিন্তু নীৰৱ হৈ থকা দেখিবলৈ পোৱা যায়। এইটো ভাৰতৰ অসন্তুষ্টিৰ বিষয়। তাৰোপৰি নেপালত আৰম্ভ হোৱা যিটো মাওবাদী আন্দোলনে ভাৰতত নক্সালবাদীসকলক উত্থানত সহায় কৰিছে। নক্সালবাদীসকলেও হিংসাত্মক কথাতে বিশ্বাসী বা জোৰ জুলুমকৈ তাৰমানে তেওঁলোকে মানুহৰ পৰা সম্পদ আহৰণ কৰি দুখীয়া লোকৰ মাজত বিলাই দিয়ে বুলি তেওঁলোকে কয়। মানে এক ধৰণৰ ডকাইতি ধৰণৰ কাৰবাৰ মই কৈছিলোঁ আগতে। গতিকে এই মাওবাদীসকলৰ দ্বাৰা ভাৰতৰ নক্সালবাদীসকলকো অনুপ্ৰাণিত, যিয়ে বিহাৰৰ পৰা অন্ধ্ৰপ্ৰদেশলৈকে এই গোটেই অঞ্চলছোৱাত নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে। ভাৰতৰ মানে আভ্যন্তৰীণ সমস্যাৰ সৃষ্টি কৰিছে কোনে, নেপালত আৰম্ভ হোৱা এই মাওবাদী আন্দোলনে। কাৰণ এই আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হৈ ভাৰতৰ নক্সালবাদীসকলে কি কৰিছে, মানে তেওঁলোকৰ উত্থান ঘটাইছে বা বিভিন্ন অঞ্চলত নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে। একেদৰে আমাৰ ভাৰতৰ প্ৰতিও নেপালৰ কিছু অসন্তুষ্টি আমি দেখিবলৈ পাওঁ। যেনেকৈ ভাৰতে নেপালৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিছে বুলি বহুতে ক'ব খোজে, বহুতো নেপালীয়ে ক'ব খোজে। কি কৈছে যে নেপালৰ জলাশয়, জলবিদ্যুৎ প্ৰকল্প এইবিলাকৰ নক্সা ভাৰতে নিৰ্মাণ কৰিছে। কিন্তু কথাটো হ'ল, যিহেতু সেইবোৰ তেওঁলোকৰ নিজস্ব দেশৰ ভিতৰৰ বিষয়, তাত ভাৰতে আচলতে মাত মাতিব নালাগে। কিন্তু ভাৰতে যিহেতু নক্সা প্ৰস্তুত কৰিছে, আৰ্হি প্ৰস্তুত কৰিছে, এইবিলাক আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি ভাবে। আৰু এটা কথা, নেপালক ভাৰতৰ ভূখণ্ডৰ মাজেৰে সহজতে সাগৰ ব্যৱহাৰত বিভিন্ন সময়ত ভাৰতে বাধা প্ৰদান কৰিছে। তোমালোকে দেখিছা ভাৰতৰ মেপখনত মই দেখুৱাই আহিছোঁ যে ভাৰতৰ উত্তৰ পিনে নেপালখন আছে। আমাৰ ভাৰতৰ মাজেৰে যদি বংগোপসাগৰ আহিবলৈ মানে কি হয়, নেপালৰ সহজ হয়, কিন্তু ভাৰতে বিভিন্ন সময়ত বাধা প্ৰদান কৰি আহিছে। ভাৰত ভূখণ্ডৰ মাজেৰে নেপালক সাগৰ ব্যৱহাৰ কৰাৰ কাৰণে বিভিন্ন সময়ত বাধা প্ৰদান কৰি আহিছে। এইটোৱে কিন্তু নেপালৰো ভাৰতৰ প্ৰতি থকা এটা অসন্তুষ্টিৰ এটা কাৰণ ভাৰতৰ মাজেৰে আহিব নিদিলে নেপালৰ সহজতে সাগৰ পোৱাত কিছু অসুবিধা আছে, সাগৰ ব্যৱহাৰ কৰাত কিছু অসুবিধা আছে। আৰু ভাৰতে যদি নেপালক নিজৰ ভূখণ্ডৰ মাজেৰে সাগৰ ব্যৱহাৰ কৰিব নিদিয়ে, তেতিয়া নেপাল এটা ভূমি পৰিবেষ্টিত বা লেণ্ডলক দেশলৈ পৰিণত হয়। লেণ্ডলক মানে চাৰিওপিনে মাটি, সাগৰ যাবৰ কাৰণে আন দেশৰ মাজেৰে তেওঁলোক পাৰ হৈ যাব লাগে, তেনেকুৱা। গতিকে ভাৰত যিহেতু বন্ধু ৰাষ্ট্ৰ, নেপালে ভাবে যে ভাৰতে যদি সুবিধা কৰি দিয়ে, তেওঁলোকে অতি সহজতে সাগৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় ভাৰতে কিন্তু বাধা প্ৰদান কৰি আহিছে, যে নেপালে ভাৰত ভূখণ্ডৰ মাজেৰে সাগৰ ব্যৱহাৰ কৰাত নেপালে বাধা দি আহিছে। যদিও এনেকুৱা অসন্তুষ্টি আছে, ভাৰতৰ নেপালৰ প্ৰতি কিছু অসন্তুষ্টি আমি দেখিবলৈ পাওঁ চীনৰ লগত সম্পৰ্কৰ কাৰণে বা
বা ভাৰত বিৰোধী উপাদানৰ ক্ষেত্ৰত নিৰাপত্তাৰ কাৰণে। একেদৰে নেপালৰো কিছু অসন্তুষ্টি আমি দেখিবলৈ পালোঁ ভাৰতৰ প্ৰতি। তৎসত্ত্বেও কিন্তু ভাৰত আৰু নেপালৰ সম্পৰ্কটো যথেষ্ট ভাল বুলি আমি ক'ব লাগিব। এইটো স্থায়ী, কোনো মানে সৰু সুৰা যদিও এনেকুৱা সংঘাত আছে, নেপাল আৰু ভাৰতৰ সম্পৰ্কটো যথেষ্ট স্থায়ী আৰু শান্তিময়। কোনো বিশেষ ডাঙৰ যুদ্ধ বা তেনেকুৱা আমি দেখিবলৈ পোৱা নাপাওঁ। তাৰমানে যথেষ্ট বিভেদ আছে যদিও বাণিজ্য, বৈজ্ঞানিক সহযোগিতা, উমৈহতীয়া প্ৰাকৃতিক সম্পদ, বিদ্যুৎ উৎপাদন বা যুটীয়াভাৱে জলসম্পদ নিয়ন্ত্ৰণ, এইবিলাকৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰি আহিছে বুলি আমি ক'ব পাৰোঁ। একেলগে কাম কৰি আহিছে। আৰু নেপালত যিহেতু গণতন্ত্ৰৰ এতিয়া দৃঢ় হৈছে, এইটোৱে গোটেই এই দুখন দেশৰ মাজত সম্পৰ্ক আৰু সুদৃঢ় কৰিব বুলি, মানে ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব বুলি মানে আমি ভাবিব পাৰোঁ। গতিকে এইখিনি হৈছে ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক। আমি এইটো অধ্যায়ত তোমালোকক মানে ভাৰতক বাদ দি বাকী পাকিস্তান, বাংলাদেশ, নেপাল আৰু শ্ৰীলংকা, এই 4খন দেশৰ গণতন্ত্ৰৰ বিষয়ে তোমালোকক মেইনলি লাগে। আমি এইখিনি আলোচনা কৰিলোঁ। যদিও মালদ্বীপৰ কথা আৰু ভূটানৰ কথা উল্লেখ আছে, তাত ইমান তোমালোকৰ হেৰি কৰিবলগীয়া নাই। গতিকে এইকেইখনৰ বিষয়ে বহলভাৱে আলোচনা কৰা আছে, আমিও আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি ভাৰত আৰু পাকিস্তানৰ লগত সম্পৰ্ক, ভাৰত আৰু বাংলাদেশৰ লগত সম্পৰ্ক, ভূটানৰ লগত সম্পৰ্ক, এই বিষয়সমূহ সম্পৰ্কে আমি আলোচনা কৰিম।